গাঁৱৰ জয়হৰি প্ৰাথমিক আই মাতৃ চৰা সৌজন্যত আমি এই 7 দিনীয়াকে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। তাৰ দ্বাৰা যে আইসকলে বহুত দিনৰ পৰা মনত তেওঁলোকে সাঁচি থোৱা প্ৰতিভাখিনি বিকাশ কৰিবলৈ অকণমান সুবিধা পাইছে আৰু তাৰ দ্বাৰা যে আমি এই গাঁওবাসী সমস্ত গাঁওবাসী আৰু আই মাতৃসকলে ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিবলৈ পাই আমাৰ অশেষ কৃতাৰ্থ হৈছোঁ বুলি আমি নিজকে অনুভৱ কৰিছোঁ। তাৰ দ্বাৰা যে আমাৰ সকলোৰে হৃদয়ত যে ৰাম নাম প্ৰকাশ হৈ যে আমি সকলোৰে ভৱিষ্যত এইদৰে আগলৈকে যেন কৰিবলৈ অকণমান অনুপ্ৰেৰণা পায় তাৰে অকণমান আমি পাতিছিলোঁ 4দিনীয়া কাৰ্যসূচী আমি আই মাতৃসকলে আই মাতৃ চৰা সৌজন্যত এই অবিৰত ভাগৱত পাঠ পতা হৈছিল আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি 7 দিনীয়াকৈ পাতিছোঁ। যিহেতু আমাৰ এই গাঁওখনৰ আই মাতৃসকল বহু সংখ্যা বহুত বেছি, সেইকাৰণে আমাৰ 4 দিনীয়া কাৰ্যসূচী আমাৰ পাতিলে মানে আই সমস্তই এইকণ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা নাপাব। সেইকাৰণে আমি 7 দিনীয়াকৈ পাতিছোঁ যে আইসকলৰ মনত যিখিনি প্ৰতিভা আছে আগলৈকেও যে আমাকে অনুকৰণ কৰি সমস্ত আই মাতৃসকলে এনেকৈ আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰি আমি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিল। পৰা আমি 7 দিনীয়া কাৰ্যসূচী অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছিলে। কাইলৈ আমাৰ অনুষ্ঠানভাগি আগবঢ়াই নিয়াত ইমানখিনি সহায় কৰিছে। আমাৰ এই জয়হৰি প্ৰাথমিকৰ সৌজন্যসমূহ পাই সহযোগত আমি অবিৰতভাৱে 7 দিনীয়াকৈ ভাগৱত ভাগি আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। বহুত দূৰ দূৰণিৰ পৰা আমাৰ আইসকল আহি ইয়াত ভাগৱত পাঠ কৰিছেহি। আমাৰ বহুত ভাল লাগিছে। আমি গুৰুজনাৰ নীতি আদৰ্শৰে যাতে আমি আমাৰ একেডাল এনাজৰীয়ে বান্ধ খাই আমি বিশ্ব দৰবাৰত যাতে আমি গুৰুজনাৰ নীতি আদৰ্শবিলাক জীয়াই ৰাখিব পাৰোঁ তাৰে কামনাৰে আমি আজি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিলোঁ। সেইকাৰণে আমাৰ বহুত ভাল লাগিছে। প্ৰথমবাৰ এই আমি অনুষ্ঠান পাতিছোঁ 7 দিনীয়াকৈ আগবাঢ়িছিলোঁ। প্ৰথমতে আমি 4 দিনীয়াকৈ পাতিছিলোঁ। এতিয়া ভাবিলোঁ আমি 7 দিনীয়াকৈ অনুষ্ঠানভাগি পাতোঁ। আইসকলৰ মনৰ ইচ্ছাবিলাকো পঢ়াত বহুত উৎসাহ, সেইকাৰণে আইসকলৰ মনৰ ইচ্ছাবিলাক যাতে পূৰণ হয় সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা আইসকলে আহি পঢ়িছেহি। আমাৰ ইমান ভাল লাগিছে যে তাৰমানে এনেকুৱা লাগিছে আমি কেইদিনমান যেন আমি আৰু বঢ়াই দিব পাৰোঁ তেনেকুৱাহে লাগিছে আমাৰ নহ'লে পৰিচালিত। আৰু শেষৰ দিনা আমাৰ মহিলা সমূহ মিলি নাম এষাৰ হ'ব। নামৰ পিছতে আমাৰ যুৱকবৃন্দৰে আমাৰ এষাৰি ৰাস সম্পূৰ্ণ ৰাস উৎসৱ পালন কৰিব সন্ধিয়া সময়ত।